সক্ৰেটিছে কৈ গৈছিল আৰু এই ক্ষেত্ৰত গ্ৰীকসকলৰ মাজত এটা প্ৰবাদ আছে মই ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে বুজি পাবৰ কাৰণে খুব সংক্ষেপে কৈছোঁ যে গ্ৰীক কাপোৰৰ কথা কৈছিল দিন আহিব পৰা নাই সেই শিক্ষকজনে আপোনাৰ সন্তানক কি পাঠদান দিব যদি মোৰ মনটো খুব ভাল তেতিয়াহ'লে আপোনালোক সকলোৱে মোৰ কাৰণে ভাল মোৰ যদি নিজৰ মনটো 100% এসএসসি পরীক্ষাত ল'ৰা ছোৱালী 100% চিকিৎসক বাৰ্ষিক অধিৱেশনৰ সংগতি ৰাখি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ আৰু আজি আছিল আমাৰ মুকলি সভা এই মুকলি সভাত আজি বিশেষ ব্যক্তিসকল আহি যি মূল্যৱান ভাষণ প্ৰদান কৰিলে ছাত্ৰ ছাত্ৰীসকলৰ মাজত উৎসাহ উদ্দীপনা যোগাই তুলিলে ছাত্ৰসকলৰ দৈহিক বৌদ্ধিক মানসিক উৎকৰ্ষ সাধন কৰাৰ কাৰণে যি এটা ভূমিকা ল'লে তেখেতসকললৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকেও আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি যাতে অনাগত দিনত আৰু ভাল গুণগত শিক্ষা প্ৰদান কৰিব পাৰোঁ তাৰ কাৰণে আমি এতিয়া আপ্ৰাণ চেষ্টা চলাই যাম এই ক্ষেত্ৰত আপোনালোকে আমাক সহযোগিতা কৰিব বুলি আমি অনুৰোধ কৰিছোঁ চিকিৎসক বাৰ্ষিক অধিৱেশনৰ সংগতি ৰাখি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ আৰু আজি আছিল আমাৰ মুকলি সভা এই মুকলি সভাত আজি বিশেষ ব্যক্তিসকল আহি যি মূল্যৱান ভাষণ প্ৰদান কৰিলে ছাত্ৰ ছাত্ৰীসকলৰ মাজত উৎসাহ উদ্দীপনা যোগাই তুলিলে ছাত্ৰসকলৰ দৈহিক বৌদ্ধিক মানসিক উৎকৰ্ষ সাধন কৰাৰ কাৰণে যি এটা ভূমিকা ল'লে তেখেতসকললৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকেও আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি যাতে অনাগত দিনত আৰু ভাল গুণগত শিক্ষা প্ৰদান কৰিব পাৰোঁ তাৰ কাৰণে আমি এতিয়া আপ্ৰাণ চেষ্টা চলাই যাম এই ক্ষেত্ৰত আপোনালোকে আমাক সহযোগিতা কৰিব বুলি আমি অনুৰোধ কৰিছোঁ চিকিৎসক বাৰ্ষিক অধিৱেশনৰ সংগতি ৰাখি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ আৰু আজি আছিল আমাৰ মুকলি সভা এই মুকলি সভাত আজি বিশেষ ব্যক্তিসকল আহি যি মূল্যৱান ভাষণ প্ৰদান কৰিলে ছাত্ৰ ছাত্ৰীসকলৰ মাজত উৎসাহ উদ্দীপনা যোগাই তুলিলে ছাত্ৰসকলৰ দৈহিক বৌদ্ধিক মানসিক উৎকৰ্ষ সাধন কৰাৰ কাৰণে যি এটা ভূমিকা ল'লে তেখেতসকললৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকেও আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি যাতে অনাগত দিনত আৰু ভাল গুণগত শিক্ষা প্ৰদান কৰিব পাৰোঁ তাৰ কাৰণে আমি এতিয়া আপ্ৰাণ চেষ্টা চলাই যাম এই ক্ষেত্ৰত আপোনালোকে আমাক সহযোগিতা কৰিব বুলি আমি অনুৰোধ কৰিছোঁ চিকিৎসক বাৰ্ষিক অধিৱেশনৰ সংগতি ৰাখি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ আৰু আজি আছিল আমাৰ মুকলি সভা এই মুকলি সভাত আজি বিশেষ ব্যক্তিসকল আহি যি মূল্যৱান ভাষণ প্ৰদান কৰিলে ছাত্ৰ ছাত্ৰীসকলৰ মাজত উৎসাহ উদ্দীপনা যোগাই তুলিলে ছাত্ৰসকলৰ দৈহিক বৌদ্ধিক মানসিক উৎকৰ্ষ সাধন কৰাৰ কাৰণে যি এটা ভূমিকা ল'লে তেখেতসকললৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকেও আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি যাতে অনাগত দিনত আৰু ভাল গুণগত শিক্ষা প্ৰদান কৰিব পাৰোঁ তাৰ কাৰণে আমি এতিয়া আপ্ৰাণ চেষ্টা চলাই যাম এই ক্ষেত্ৰত আপোনালোকে আমাক সহযোগিতা কৰিব বুলি আমি অনুৰোধ কৰিছোঁ